কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া কিমান কৰি মাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া সাজু আছো বুকু পাতি দিছো নমস্কাৰ মই নৱজ্যোতি কলিতা উচ্ছেদ প্ৰসংগত আজি কথা পাতিম আপোনালোকেও মতামতসমূহ কমেণ্টত দিব পাৰে শেহতীয়াকৈ উচ্ছেদ চলিল আজিৰ দিনটোত গোৱালপাৰাত প্ৰায় 1200 ঘৰ পৰিয়ালক উচ্ছেদ কৰা হ'ল চৰকাৰী বুলডোজাৰৰ দৰে ভাঙি দিয়া হ'ল মছজিদ চৰকাৰী বহু অনুষ্ঠান প্ৰশ্ন উত্থাপন হয় এই উচ্ছেদস্থলীতেই ভাঙি দিয়া হৈছে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত 4খনকৈ প্ৰাথমিক বিদ্যালয় কেনেকৈ চৰকাৰে স্থাপন কৰিলে কোন বিভাগৰ গাফিলতিৰ বাবে তাত 4খনকৈ প্ৰাথমিক বিদ্যালয় হ'ল যিসমূহ সম্পূৰ্ণৰূপে অবৈধভাৱে একাংশ লোকে তাত বসবাস কৰি আছিল আৰু তেওঁলোকক শিক্ষা দিয়াৰো ব্যৱস্থা কৰিছে চৰকাৰে ইয়াৰ উপৰিও অন্যান্য বৈদ্যুতিক সা সুবিধাৰ পৰা আৰম্ভ কৰি সকলো সা সুবিধা চৰকাৰে তেওঁলোকক দিলে কেনেকৈ এই প্ৰশ্ন চাগে আপোনাৰো মনলৈকে আহিছে এই প্ৰতিবেদনত আপোনালোকৰ মনত অহা প্ৰশ্নসমূহ উত্তৰ কমেণ্টত লিখিব আনহাতে একেখিনি সময়তে উচ্ছেদস্থলীত আজিৰ দিনটোত দেখা পোৱা গ'ল প্ৰায় মছজিদ ঈদগাহ ময়দান বিভিন্ন ৰূপে তছনছ কৰি দিয়া এই উচ্ছেদৰ বাবে দায়ী কোন এই প্ৰশ্ন আপোনালোকলৈ বুলি আৰু এই উচ্ছেদ কৰাটো সমৰ্থন আপুনি কৰে নে নকৰে এতিয়া আহিছোঁ মূল প্ৰতিবেদনলৈ আজিৰ দিনটোত এক সৰ্ববৃহৎ উচ্ছেদ চলা বুলি ক'ব পাৰি দানৱীয় কায়দাৰে অসমৰ সংখ্যালঘু সমাজক যি ধৰণে অন্যায়ভাৱে অত্যাচাৰ কৰি উচ্ছেদ চলাইছে এই উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ হাতত থকা তথ্য মতে 8 লাখ বিঘা চৰকাৰী মাটি বিভিন্ন পৰ্যায়ত দখলত আছে নমস্কাৰ চাই আছে ডিবি নিউজ হাছিলা বিলৰ পিছত গোৱালপাৰাত আজি সৰ্ববৃহৎ আন এটা উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানৰ জাননী পূৰ্বতে পোৱাৰ পিছত প্ৰায় 500 লোক ওলাই গৈছিল উক্ত স্থানৰ পৰা কিন্তু 700 লোক উক্ত স্থানতে আছিল সৰ্বমুঠ 1200 লোকক উচ্ছেদ কৰা হ'ল এই অভিযানত ভাঙি দিয়া হ'ল 4টাকৈ মছজিদ ভাঙি দিয়া হ'ল 4খনকৈ চৰকাৰীভাৱে স্থাপন কৰা প্ৰাথমিক বিদ্যালয় আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ প্ৰসংগত কয় কোনো কাৰণতে উচ্ছেদ স্থবিৰ নাথাকে উচ্ছেদক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব আৰু শেহতীয়াকৈ অখিল গগৈ আৰু ৰকিবুল হুছেইন সংখ্যালঘুৰ বাবে শত্ৰু বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰিছে সাংসদ ৰকিবুল হুছেইনে যেতিয়া কান্দিছে তেতিয়া চকু পানী তেখেতৰ চকুত নাই শেহতীয়াকৈ অখিল গগৈ যেনেধৰণে উচ্ছেদস্থলীত গৈছিল উচ্ছেদস্থলীত যোৱা প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য অখিল গগৈয়ে কেমেৰাৰ সন্মুখত মুখ নেদেখুৱাকৈহে উচ্ছেদস্থলীলৈকে গৈছে কেৱল দেখাবৰ বাবেহে এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ সেই বিশেষ মন্তব্য শুনি লৈছোঁ মুখ্যমন্ত্ৰীৰ মন্তব্য ৰকিবুল হুছেইনে উচ্ছেদস্থলীত গৈ কান্দি দেখুৱাইছে কিন্তু চকু পানী ওলোৱা নাই অখিল গগৈয়ে মুখখন কেমেৰাৰ পিছফালে ৰাখি কান্দি দেখুৱাইছে যাতে চকু নেদেখে এনেধৰণে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে যদি টিভিটো ক্লোজ কৰি চাই কান্দিছে কিন্তু চকু পানী ওলোৱা নাই মই যোৱাকালি ৰাতি ৰকিবুল হুছেইনৰ ফটোটো জুম কৰি মই চাইছোঁ এটা মোৰ ঘাম ওলাইছে বুলি ক'লে ইয়াত ঘাম দেখা পাই আছে নে নাই এটা চকু পানী টুকা বুলি ক'লে নহ'ব নাই পানীটো থাকিলেহে টুকিব এতিয়া আপোনালোকে যদি টিভিত চাই তাত আজিকালিতো বহুত মেকানিক্স ওলাইছে যে ভিডিঅ'টো যদি আপুনি ChatGPT দি দিয়ে তাত সুধিব পাৰে যে এই মানুহজনৰ চকুত কিমান পানী আছে ChatGPT সেইটো উত্তৰো দি দিব যে 2 ড্ৰপ আছে 1 ড্ৰপ আছে ৰকিবুল হুছেইনৰ কোনো ফটোত চকু পানী নাই আৰু অখিল গগৈয়ে সাৱটি ধৰি কান্দা দেখুৱাইছে যাতে চকুটো টিভিয়ে নেদেখে আপোনালোকে নিজেই পজিশ্যনিংবিলাক চাই ল'ব এওঁলোক সংখ্যালঘু মানুহৰো শত্ৰু এয়া আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে খিলঞ্জীয়াক একাংশ লোকে এটা চক্ৰান্ত কৰি সংখ্যালঘুত পৰিণত কৰাৰ চেষ্টা কৰিছে গতিকে মই জীৱিত থকা অৱস্থাত কোনো কাৰণতে অসমীয়াই সংখ্যালঘুত পৰিণত হ'ব নোৱাৰে খিলঞ্জীয়া অসমীয়াক সংখ্যালঘু কৰাৰ চক্ৰান্তত নামিছে একাংশই এয়া ডাঙৰ ষড়যন্ত্ৰ অসমীয়া মানুহক সংখ্যালঘু কৰিবৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চৰকাৰী ভূমি দখল কৰাৰ অপচেষ্টা চলিছে বৰপেটা বঙাইগাঁৱৰ মানুহে গোৱালপাৰাত অবৈধকৈ ভাৱে ভূমি দখল কৰি আছে এনেধৰণে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে দক্ষিণ শালমাৰা কৰিমগঞ্জত গৈ লখিমপুৰতো অবৈধ দখল কৰিছে ধিং ৰূপহীৰ পৰা মানুহ গৈ সৰুপথাৰ উৰিয়াম ঘাটত বহিছে সমষ্টিটোৰ জনগাঁথনিৰ সামঞ্জস্য ভাঙি দিছে এনেধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিলে আনহাতে আজিৰ দিনটোতে এবিএমছুৱে ৰাজ্যজুৰি প্ৰতিবাদ কৰিছে তেওঁলোকৰ বুকু পাতি দিছে তেওঁলোকে কৈছে যে চৰকাৰে আমাক গুলিয়াই মাৰক
এই উচ্ছেদ সম্পূৰ্ণৰূপে অমানৱীয় বুলি উল্লেখ কৰিছে। শুনাই লৈছোঁ কি কৈছিল আমচুৰ একাংশ নেতা কৰ্মীয়ে। গুলি কৰি মাৰিব, মাৰক গুলি কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কিমান গুলি কৰি মাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই? সাজু আছো, বুকু পাতি দিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দানৱীয় কায়দাৰে অসমৰ সংখ্যালঘু সমাজক যি ধৰণে অন্যায়ভাৱে অত্যাচাৰ কৰি উচ্ছেদ চলাইছে, এই উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি কৈছোঁ এইসকল ভূমিহীন মানুহ যুগ যুগ ধৰি অঞ্চলত বসবাস কৰি আছে। তেওঁলোকৰ NRCৰ পৰা আদি কৰি সকলো কাগজ পাতি তেওঁলোকে ভাৰতীয়। তেওঁলোকৰ লগত আলাপ আলোচনা কৰি ভূমি দি ক্ষতিপূৰণ দি উচ্ছেদ কৰাত সহজে সহযোগিতা কৰিব। কিন্তু কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ গাদী ৰক্ষাৰ কাৰণে, আদানীক সন্তুষ্ট কৰিবৰ কাৰণে, মুখ্যমন্ত্ৰীৰ চকীখন পুনৰ 26 সুৰক্ষিত কৰিবৰ কাৰণে সংখ্যালঘুসকলক টাৰ্ম কাৰ্ড বনাইছে। সংখ্যালঘুসকলক চব টাৰ্গেট কৰি লৈ আজি সংখ্যালঘুসকলক মৃত্যুৰ মুখলৈ ঠেলি দিছে। গতিকে এই কাৰ্যত তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু প্ৰতিজন ভূমিহীন মানুহক ভূমি দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰতিজন উচ্ছেদিত পৰিয়ালৰ সংস্থাপন পাব লাগে, ক্ষতিপূৰণ পাব লাগে আৰু মুখ্যমন্ত্ৰীৰ এই দানৱীয় উচ্ছেদ বন্ধ হ'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপমান তিলমান যদি হৃদয় আছে, আপুনি ৰজা হৈ মানুহৰ লগত পূজাৰ দৰে ব্যৱহাৰ কৰক। আপুনি গৰু ছাগলীৰ দৰে ব্যৱহাৰ নকৰিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ যদি সংখ্যালঘুৰ প্ৰতি ইমানেই ঘৃণা, ইমানেই অত্যাচাৰ কৰা হক আছে, বুকু পাতি দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া, সংখ্যালঘু সমাজ বুকু পাতি দিছে, গুলি কৰি মাৰি দিয়ক না। তাতকে এনেকুৱা অত্যাচাৰ নকৰিব। 80 বছৰীয়া বৃদ্ধই আজি কেঞ্চাৰত ককবকাই আছে, আজি শিশুৱে তিৰপালৰ তলত আছে, আজি মুখৰ ভাত কাঢ়ি লোৱা হৈছে, আজি প্ৰশাসনে অত্যাচাৰ কৰিছে, সপোনৰ বলডুজাৰ দি ঘৰখন ভাঙি দিয়া হৈছে। এনেকুৱা অত্যাচাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নকৰিব। আপোনাৰ যদি ইমানেই সংখ্যালঘুৰ প্ৰতি ঘৃণা, আপোনাৰ যদি ইমানেই জাতিখনৰ প্ৰতি লোভ লালসা, তেনেহ'লে সংখ্যালঘু ৰাইজক মুকলিভাৱে গুলি কৰি দিয়ক। আমি বুকু পাতি দিবৰ কাৰণে সাজু আছো, কিন্তু এনেকুৱা অত্যাচাৰ নকৰিব। মই পুনৰবাৰ ধুবুৰীৰ পৰা মুখ্যমন্ত্ৰীক স্পষ্টভাৱে সকীয়াইছো, মুখ্যমন্ত্ৰীয়ে দানৱীয় কাণ্ডাৰ অত্যাচাৰ যদি বন্ধ নকৰে, পৰৱৰ্তী পৰ্যায়ত ভয়ংকৰ গণ আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণে সাজু থাকিব লাগিব। আৰু অসমবাসী সংখ্যালঘু ৰাইজক আহ্বান জনাইছো, আন্দোলন আৰম্ভ কৰিছো। 16 তাৰিখ 17 তাৰিখ 18 তাৰিখে দিল্লীত কৰিম। তাৰপিছত অসমত আহি এই অমানৱীয় উচ্ছেদ আৰু মুখ্যমন্ত্ৰী হিটলাৰী শাসনৰ বিৰুদ্ধে এক ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ'ব। তাৰ বাবে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিলে মুখ্যমন্ত্ৰী সম্পূৰ্ণ জগৰীয়া হ'ব। আৰু মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছো, আমচুৰ আন্দোলন চলিছে আৰু ভৱিষ্যতে চলি থাকিব। আজি দেখা গ'ল যে দুৰ্নীতিৰ অৱস্থা চাওক, ইয়াতে নহয়, সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী সমদল হৈছে। পুলিচে নোটিছ দিছে আমাক, গভৰ্ণমেণ্টে বোলে আমাক সমদল কৰিব নিদিব। তাৰ মানে গণতান্ত্ৰিক আন্দোলনক তেওঁলোকে ডিঙি চিপি হত্যা কৰিব বিচাৰিছে। একফালেদি মানুহক বুলডোজাৰ দি মাৰিব আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰা মানুহখিনিক তেওঁলোকে আন্দোলন কৰিব নিদিব। গতিকে আজি নোটিছ দিছে, পুলিচ লগাইছে। হয়তো অহা দিনবিলাকত মুখ্যমন্ত্ৰীৰ পুলিচে এনেকুৱাভাৱে সংখ্যালঘু ৰাইজ নিজৰ জীৱনৰ সম্পত্তিৰ নিৰাপত্তাৰ কাৰণে ওলাই আহিম, মুখ্যমন্ত্ৰী পুলিচ আৰু মিলিটাৰীয়ে আমাৰ আন্দোলনৰ গতি ৰোধ কৰিব নোৱাৰে। ৰাজ্যত পুনৰ উচ্ছেদ চলিব। কেইবাটাও স্থানত উচ্ছেদ চলাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসম আৰু অসমীয়াৰ কেতিয়াও যাতে খিলঞ্জীয়াৰ এই অধিকাৰ নোহোৱা নহয়, তাৰ বাবে এই এক সংগ্ৰামত নামিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু উচ্ছেদ চলিব বুলি উল্লেখ কৰিছে। বিদায় লৈছোঁ আৰু এই প্ৰতিবেদন চাই আপোনালোকে এই উচ্ছেদ কিয় হয় বা উচ্ছেদ কিয় কৰিব লগা হয় বা যিসমূহ স্থানত ইতিমধ্যে চৰকাৰী অন্যান্য সা সুবিধাসমূহ তেওঁলোকে পাইছে, তৎসত এই সুবিধাসমূহ কোনে কেতিয়া কিয় কৰি দিলে, এই বিষয়ত আপুনি কি ভাবে মতামত দিব।